Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেল আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ফালে সকলোকে লগতো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে সানডে পূৰ্ণিমা যেটো লাগি হৈছে নিৰামিষ মানে সবে মানে নিৰামিষ খাব এটা গৈ আছে একেবাৰে নিৰামিষ বনাই দিয়া সবে খাই দিম নিৰামিষ ৰাতিপুৱা ৰুটি বনাই খালোঁ তো তাতে বাৰু কালি আকৌ মাছ চব্জি আছিল যে সেই খালে দাদাই আকৌ মাংস খালে মানে এতিয়া দুপৰীয়া মানে নিৰামিষ খাওঁ মই খাম যিটো একদম পিঁয়াজ নহৰু নোহোৱাকৈ চব ধুই মেলি দি আৰু মায়ে চব মচা মেলা কৰি দিলে পাকঘৰ চাকঘৰ পানী চানী চব চেঞ্জ কৰিলে আৰু এতিয়া দুপৰীয়া কেনে বনাই আছোঁ মই খাওঁ অমাৱস্যা পূৰ্ণিমাত তো তহঁতে নাখায় আৰু তো আজি মানে কৈছে একেবাৰে নিৰামিষ বনাওঁ দিব লাগে তো মাছ মাংসটো সদায় খাই থকা হয় দুপৰীয়া কাৰণে বনাই আছোঁ গাৰ্গিক খোৱালোঁ আৰু শুই আছে কালিতো দুপৰীয়া হোৱা নাই ৰাতিপুৱা যেবাৰ খুৱাইছিলোঁ সেয়ে তো আজিও খুৱাইছোঁ থাকক আৰু টোপনি ঠিকমতে শুব লাগিব ন তাই শুৱে নহয়তো বেলেগ দুপৰীয়াৰ পিছত শুৱে নহয় বেলেগ কথা তেতিয়াতো খুৱাব লাগিব অকণমান কিনে যি পোৱা নাই গাত অকণমান খালোঁ চাহ খালোঁ ৰুটি খালোঁ মাকো দিলোঁ মাও খালে মাটো যিহেতু ৰাতিপুৱা ভাত নাখায় অকণমান তামোল লৈছোঁ য'ত একদম ডাঠকৈ খাওঁ এটা কাণেৰে পৰা ধোৱা ওলাই এনেকৈ খাওঁ খাই মেলি চব্জি একদম কাটোঁ ভাজি কাৰণে পটল আনিছে ভাবিছিলোঁ আজি তিতাকেৰেলা আনিব দাদাই তিতাকেৰেলা অনা নাই আনিছে পটলখিনি কাটিলোঁ আৰু এইফালে হৈছে গাখীৰ আৰু ভাত গাখীৰ গৰম হৈ গৈছে এইফালে ভাত উতলি আছে লাহে লাহে ৰাতিপুৱাই গা পা ধুই মেলি পূজা দি ল'লোঁ মই এইফালে মা গা পা ধুই আছে তো মা চাওঁ মায়ে বনাই নবনাই কাটি থাকোঁ লাহে লাহে হৈ থাকিব বনাই থাকিম আৰু টেনশ্যন নাই গাড়ী শুই ধুৱাই মেলি হোৱালোঁ তেতিয়া ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে চবেই ভাল লাগে দিনটো কি হয় কি নহয় দেখুওৱাৰ চেষ্টা কৰিম মানে কি হৈছে জানেনে কাইলৈ ৰাতিপুৱা উঠি অকণমান মানে এক্সাৰচাইজ কৰিছোঁ দেই তো অকণমান এক্সাৰচাইজ কৰোঁ লাহে লাহে ছোৱালীৰ গোটেই দাপন হৈছে সেই এক্সাৰচাইজ কৰি এতিয়া গোটেই গা এনেকুৱা বিষ বহিব নোৱাৰোঁ উঠিব নোৱাৰোঁ মানে কি ক'ম কালি মানে একেবাৰতে বেছিয়ে কৰি দিলোঁ যে সেইকাৰণে মানে এতিয়া বিষ এইফালে গা বিষ বহিলেও কষ্ট উঠিলেও কষ্ট আৰু উপায় নাই আজিও কৰিছোঁ আজি মানে অকণমানি কৰিছোঁ আৰু মানে কৰিব লাগিব নহ'লে আকৌ বিষটো থাকি যাব কৰি আকৌ বিষটো কমি যাব আৰু এনেকুৱা বিষ কালিৰ দিনটো নাছিলে মানে পিছবিলাকে এনেকুৱা বিষ হৈছে আৰু এতিয়া মানে বিষে আৰু এনেই ঠিক আছে কিন্তু বহিলে উঠিলে মানে একেবাৰে এইখিনি ভাঙি যায় যেন লাগে ভাতৰ ষ্টিমটো অকণমান কমাই দিওঁ আৰু উতনি হ'লে পৰি যাব ভাতখিনি মই এইফালে চব্জি কাটোঁ মই এইফালে গা পা ধুই মেলি আহাও কৰোঁ লাহে লাহে চাই থাকিব ব্লগটো তো চব্জি কাটি বাচি ল'ম লাহে লাহে কাজকলো আছে তো মিক্স চব্জি বনাম তেতিয়া কৈছিলোঁ চয়াবিন আলুৰে বনাব পিঁয়াজ নহৰু নিদিলে আকৌ চয়াবিন আলুৰে মানে নিৰামিষ ভাল নালাগে ন সেইকাৰণে মিক্স চব্জি বনাম চয়াবিন দি ৰঙালাও ডাঠা ঢেৰ আনিছে আমি অকণমান খাম আৰু যিবিলাক খাব নোৱাৰিম চব গৰুৰ কাৰণে দিম আৰু তো দেউতা মানে বেছিকৈ চব্জি লৈ আহে যিমান মানে ৰৈ যোৱাখিনি বাকলি ছাগলী থাকে ন সেইবোৰ মানে গৰুক দি দিওঁ আৰু তো ৰঙালাও বেছিকৈ আনিছোঁ অকণমান ভাজি কৰিব লাগিব আৰু অকণমান চব্জি দিব লাগিব আৰু তো ৰঙালাও ভাল আৰু ভাত কেৰেলা এটা আছে ভাবিছোঁ ভাত কেৰেলা আৰু অকণমান দীঘলকৈ ফ্ৰাই কৰিম আজি তিতাকেৰেলাও অনা নাই দেউতাই তিতাকেৰেলা ফ্ৰাই কৰিম বুলি ভাবিছিলোঁ নাই আজি কি কৰিম সেই আৰু লেচেৰাও আছে ঢেৰ মূলা আনিছে তাৰপিছত বেঙেনা আনিছে সৰু মূলাও আনিছে দেই আধা ওলোৱাই নাই মই আগতে কাটি বাচি লওঁ লাহে লাহে তাৰপিছত উলিয়াই কাটি থাকিম আৰু ভাজি হৈ গ'ল ভাজি হৈ গৈছে আজি উঠিলে টোপনি ৰাতিপুৱা বৰষুণ দিছিলে আৰু এতিয়া ৰ'দ ওলাইছে চাওক তাৰপিছত গাড়ীৰ কাৰণে খানা হৈ আছে ভাজি হৈ গৈছে অকল চব্জিখিনি বনালে হৈ যাব আৰু আজি দেউতাকে ধনিয়া পাত আনিছে ধনিয়া পাত নাপায় আজি পাইছে চাগে লৈ মানে গাৰ্গিক মুৰ্গীৰ অকণমান খুৱাইছোঁ চেলেক খোৱা নাই চেলেক খোৱালে আকৌ দুপৰীয়া খেচি নাখাব যে তাই মানে এটা হ'বই দেই সেইকাৰণে মানে আমাক কিছুমান মুৰ্গী মানে খুৱাই দিবলৈ খুৱাই দিছে এতিয়া তাতে
লৈ বহি আছে। ইফালে আহিলে মানে ইফালে গুচি আৰু ইফালে বৰষুণ পৰিছে যে পিছল একদম ঢাপ ঢাপকৈ পৰি দুখ পাব ছোৱালীজনী। A few moments later. গাইজ গুড ইভিনিং সকলোকে। বহুত সময় আকৌ লগ পালোঁ, অকণমান চাহ বনালোঁ। তাৰপৰা মা গোটৰ মিটিঙত গৈছিলে, মিটিং কিবা আইডি মানে দিব লাগে নেকি, সেয়ে গৈছিলোঁ দেই। মই এইফালে অকণমান ৰুটি বনালোঁ, চাহ খাম বুলি সন্ধিয়া আৰু। তাৰপৰা দাদাহঁতে চিঙৰা আনিছে আৰু মিঠাই আনিছে নেকি। আৰু মিঠাই বোলে ৰুটি চিঙৰা মিঠাই মানে চব একেলগতে খাওঁ আৰু কি কৰিম আৰু ৰুটি থাকিলে ৰাতি খাব পৰা যাব। ৰুটি চিঙৰা আৰু এইফালে সন্ধিয়া মানে মিক্সাৰো আহিছিল দেই, সেইও মানে কিনিছিলোঁ মই। কি হ'ল এয়া থাকক, অলপ পিছত খাব পাৰিম। চাহ বনাইছোঁ মাৰ কাৰণে। মাহঁতে আহিলে, গোটৰ মিটিঙত গৈছিলে বুলি কৈছিলোঁ যে, মানে গোটৰ মিটিং জানে কি গোট জমা দিবলৈ গৈছিলে। দাদা লৈ আহিছে দুটাও মানে যাবতে। আৰু দুপৰীয়া আনিছিল দৈ, পুৰবী দৈ। আগতে কিন্তু আমাৰ ইয়াতে পুৰবী দৈ পোৱা নাছিলে, মানে পুৰবী গাখীৰ পুৰবী দৈ পোৱা নাছিলে। এতিয়া কিন্তু আহিছে দেই, আমাৰ ইয়াতে পুৰবী দৈ গাখীৰ আহিছে। সেইদিনাও আনিছিলে দৈ, আজি আনিছে। তো খাই মেলি লওঁ গাইজ। গাড়ী মাহঁতৰ ৰুমত খোৱালোঁ আৰু মোৰ ফালে ৰাতিৰ কাৰণে বনোৱা মেলা শেষ। তাতে মানে হৈ আছে মানে ইয়াতে আনিম আৰু অকণমান খাই মেলি লৈ আহিম। অকণমান আলু ভাজি কৰিছোঁ, দাদা আকৌ আলু ভাজি ভাল পাইছে। তো সন্ধিয়া যে ৰুটি বনাইছিলোঁ সেয়াও আছে, মিক্স চব্জি আৰু ৰুটি মই খাম আৰু এক্সট্ৰাকৈ থৈ দিছোঁ। এতিয়া যে আলু ভাজি কৰিছোঁ তাৰমানে পিঁয়াজ দিছোঁ দেই। ৰাতিপুৱা পিঁয়াজ কাটিছিলে যে মায়ে, এক টুকুৰা আছে, এনেই পেলোৱা যাব, ভাবিলোঁ পিঁয়াজ আলু ভাজি কৰি দিছোঁ। দুটাটো খাব আৰু মই নাখাওঁ, মইহে খাওঁ মানে অমাৱস্যা পূৰ্ণিমা নিৰামিষ। মোৰ কাৰণে আজি খাইছে চবে। পিঁয়াজটো বেয়া হোৱাতকৈ এনেই কাটি ভাজি কৰি দিলোঁ আৰু আলুৰ লগত হৈ গৈছে। বোলে মিক্স চব্জি দালি চব আছে দেই, ৰঙালাও ভাজিও আছে, পটল ভাজিও আছে। হ'লেও মানে দাদাই আকৌ আলু ভাজি ভাল পাইছে, সেইকাৰণে অকণমান কৰিলোঁ আৰু। যাওঁ আগতে খাই লওঁ। টাইম আৰু এতিয়া হৈছে 10:36 খাই মেলি গাড়ী কেক লৈ আহোঁ, আনি আৰু কি কৰিম আৰু এই কাম খোৱা লোৱা শোৱা, তাৰ বাহিৰে আৰু কি আছে। যি নহওক আৰু ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আচলতে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাৰিব। আকৌ লগ পাম লগৰ সৈতে, ভালে থাকিব। বাই বাই।